মা কি কৰি আছা? বোপাইহঁত ওলালি নেকি তহঁতে? মা আমি অফিচলৈ ওলালো দিয়া। তুমি ভাত খালানে? মই খালো দে বোপাই। তহঁতে যে মোৰ কথা ইমান চিন্তা কৰ, মোৰ কথা ইমান শুন, মোৰ বহুত ভাল লাগে বোপাইহঁত। হ'ব দে যা, মোৰ কথা চিন্তা কৰিব নালাগে, অফিচলৈ যা, সোনকালে গুচি আহিবি দে। হয় নেকি মা? আমিতো তোমাৰ কথা মতে চলো ন, তোমাৰ কথা শুনোৱে। হ'ব দিয়া বাৰু, আমি সোনকালে গুচি আহিম দেই, চিন্তা নকৰিবা তুমি, আমি যাওঁ। মিনতি তই আহিলি? বল বল ভিতৰলৈ বল। তই আজি যে আহিবলৈ মন গ'ল আমাৰ ঘৰলৈ, কিহৰ কাৰণে? সত্যৱতী বাই, মই আহিলোঁ দে। মানে ইফালে গৈছিলোঁ, ভাবিছোঁ তোৰ খবৰটোকে লৈ যাওঁ। বেয়া পাইছ যদি যাওঁগৈ আৰু। হেই বেয়া পোৱা নাই কিয় বেয়া পামনো? মোৰ ঘৰলৈ তই আহিছ আকৌ মই বেয়া পাম নে? বল ভিতৰত বহোগৈ বল। মানে কথা এটা আছিলে সেইবাবে আহিছোঁ। মোৰ ল'ৰাটোৰ বিয়া, সেইবাবেহে। বাৰু বলচোন ভিতৰতে কথা পাতিম বল। কচোন এতিয়া মিনতি, বিয়া পাতিছ? কেতিয়া বিয়া ল'ৰাটোৰ? আৰু ছোৱালী ক'ত? ধনী মানুহৰ ছোৱালী নে দুখীয়া মানুহৰ ঘৰ ছোৱালী? বাই কিনো কথা কয়? দুখীয়া ধনী বুলি কি কথা আছে? ছোৱালীজনী ভাল, মোৰ ল'ৰাটোৱে ভাল পাইছে মানে, সেইবাবে বিয়াখন ঠিক কৰি দিলোঁ আৰু। অহা মাহৰ 13 তাৰিখে বিয়া। তহঁত যাবি গোটেইকেইটা, সেইবাবে মাতিবলৈ কাৰণে আহিলোঁ। আৰু ল'ৰাকেইটাকো কৈ দিবি তোৰ। সিহঁতৰ বিয়া কথা ভাবা নাই নেকি তই? সিহঁতৰ বিয়া? সিহঁতৰ বিয়া কথা ভাবি বাৰু লাহে লাহে। আৰু মোৰ ল'ৰাকেইটা এলাপেচা নহয় নহয়, ভাল চাকৰি কৰে। ভাল বোৱাৰী আনিব লাগিব। এটাৰ লগত মই 50 লাখ টকাটো ল'মেই ল'ম, আৰু এটাৰ লগত মানে যিমান দিয়ে আৰু, কাৰণ তাৰ চাকৰিটো তাতকৈ অকণমান কম যি, সেইবাবে 40 লাখ ল'মেই আৰু। সেনেকুৱা ছোৱালী বিচাৰি ফুৰিছোঁ, যেতিয়াই পাম সিহঁতক বিয়া পাতিব দিম আৰু। মই যি কওঁ সিহঁতে তাকে শুনে, সিহঁতে একো ভাল পাই বিয়া নাপাতে। মই যি ক'ম য'ৰ ছোৱালী চাই দিম সিহঁতে তাকেই চাব, সিহঁতে তাকেই বিয়া পাতিব, বুজিছ? মাতিম দে বিয়া পাতিলে, তহঁতকো মাতিম, আহিবি দেই। আৰু তহঁতৰ ল'ৰাটো বিয়াত যাম দে, চিন্তা কৰিব নালাগে। তাৰ মানে কি ক'ব বিচাৰিছ? মোৰ ল'ৰাটো কি এলাপেচা ল'ৰা? সি কি চাকৰি নকৰে? সিওতো কিবা এটা হ'লেও কাম কৰে। আৰু সেইবুলি আমি বোৱাৰীৰ টকা দি চলা মানুহ নহয়, বোৱাৰীৰ যৌতুকলৈ আশা কৰি থকা মানুহ নহয় আমি। তহঁতে ল'ব পাৰ, কিন্তু মোৰ ল'ৰাই ভাল পাইছে ছোৱালী, মই বিয়া পাতি দিছোঁ, সেইটো একো ডাঙৰ কথা নহয়, বুজিছ? হ'ব দে মই যাওঁ। মিনতি তই বেয়া পাই গ'লি নেকি? মই বেয়া পাবলৈ কোৱা নাই নহয়, কথাটো সঁচা কথাখিনিহে কৈছোঁ। মোৰ ল'ৰাকেইটাৰ কাৰণে মই সিমান টকা ল'মেই, আৰু দুখীয়া ঘৰৰ ছোৱালী মই কেতিয়াও বোৱাৰী হিচাপে নানো। মোৰ ল'ৰাকেইটাৰতো এটা ষ্টেটাছ আছে ন, সিহঁতে ভাল চাকৰি কৰে, সেইটোহে কৈছোঁ। তই বেয়া নাপাবি দে, সেইটো বেয়া পোৱা কথা নহয়। আজিকালি চবেই লয়, এইটো যৌতুক কোনে নলয়নো? আৰু মোৰ ল'ৰাকেইটাতো মই ইমান কষ্ট কৰি পঢ়াই শুনাই চাকৰি দিছোঁ, সিহঁতকো যিজনী ছোৱালী দিয়ে সেইজনীকতো টকা দিবই লাগিব, নিদিলে হ'ব নেকি? সিহঁতেতো গোটেই জীৱনটো আজাদি কৰি খাব পাৰিব, হয়নে নহয়? কিন্তু আমি আকৌ বোৱাৰীৰ টকালৈ আশা কৰি থকা মানুহ নহয় সত্যৱতী বাই। আমি নিজেই কষ্ট কৰি চলিম, তথাপিও বোৱাৰীজনীৰ পইচালৈ কিয় আশা কৰিম? বোৱাৰীজনীতো এখন লোকৰ ঘৰৰ পৰা আহে, তাইকোতো মাক দেউতাকে কষ্ট কৰিয়ে পঢ়াইছে শুনাইছে, ডাঙৰ কৰিছে, খুৱাইছে পিন্ধাইছে। সেইজনী ছোৱালীক আকৌ দি দিব লগতে আকৌ টকা সোপাওনো কিয় দিব লাগে? মই টকা নলওঁ দেই, মোক দিলেও নালাগে। এতিয়া বাৰু ল'ৰাটোৱে ভাল পাই বিয়া পাতিছে, কথা নাই, দুখীয়া হওক ধনী হওক, কিন্তু আমি যদি চাই পেলাইও বিয়া পাতিলোঁ হয়, তথাপিও কিন্তু আমি কেতিয়াও যৌতুক নল'লোঁ হয় দেই। আমি বোৱাৰীজনীক ইমান কষ্ট দিব নোৱাৰোঁ আৰু। হ'ব দে, তহঁতে যি কৰ আৰু। বাৰু আহিম দে, তহঁতৰ বিয়া পাতিলে মাতিবি। আৰু এটা কথা, তোৰ ল'ৰাকেইটাই জানো তোৰ কথা মতে বিয়া পাতিব? সিহঁতে কি জানিবা ছোৱালী তোৱালী ভালে পাই থৈছে, তেতিয়া কি কৰিবি তই? নাই মিনতি কি কথা কৈছ? মোৰ ল'ৰাকেইটাক তই নেজান? মোৰ ল'ৰাকেইটাই মই যি কওঁ তাকেই শুনিব, কেতিয়াও ছোৱালী তোৱালী ভাল নাপায়। মই য'ত ছোৱালী চাই দিম সিহঁতে তাতেই বিয়া পাতিব, যি কওঁ তাকে শুনে, গম পাইছ? মোৰ কথা মতেই চলে, সিহঁতে মোৰ কথা কেতিয়াও নেপেলায়। আৰু তোৰ ল'ৰাটোৰ নিচিনা নহয়, তোৰ ল'ৰাটো এতিয়া ভাল পাই বিয়া পাতিছে। মোৰ ল'ৰা কেতিয়াও তেনেকুৱা নকৰে, মোৰ বিশ্বাস আছে, কাৰণ সিহঁতে এতিয়াও মোক যি মৰম কৰে, যেতিয়াই যি কওঁ তাকে শুনে। আৰু ছোৱালীৰ ক্ষেত্ৰত আৰু সিহঁতে মোক নোসোধাকৈ ছোৱালী ভাল পাবনে? সেইটো কি কথা কৈছ? তেনেকুৱা নহয় মোৰ ল'ৰাকেইটা। সিহঁতে যৌতুক আনিবই, 50 লাখ 40 লাখ মোৰ কাৰণে আনিবই, আৰু মই য'ত চাই দিম সেইকেইজনীকে বিয়া পাতিব। চাবিচোন তহঁতৰ নিচিনা ভাল পাই কেতিয়াও নাপাতে। হ'ব দে বাই, তোৰ ল'ৰাকেইটা কেনেকৈনো বিয়া পাত চাম দে, আহিম দে, মাতিবি বিয়ালৈ। হ'ব দে, মই এতিয়া যাওঁ, মানে বিয়াৰ বহুত কাম আছে যাওঁ দে সোনকালে। কিয় চাহ তাহ নেখাওঁ নেকি? বছ চাহ একাপ বনাওঁ, খাই যা। মোৰ ল'ৰাকেইটাই মোৰ কাৰণে বহুত দামী দামী মিঠাই লৈ আহে, গম পাওঁ? সেয়া সৈতে চাহ খাবি, বনাই আনো। তহঁতেতো সেইবোৰ দেখাই নাই চাগে, তেনেকুৱা মিঠাই খাই যাবি নালাগে বাই, নালাগে, সেইবোৰ আমি দেখাও নাই আৰু খাবলৈও মন নাই। মই যাওঁ দে, দেৰি নকৰোঁ, নালাগে চাহ তাহ বনাবলৈ দেই। পিংকি, তুমি কিয় মোক বেয়া পাইছা? আহাচোন এইখিনিত বহাহি, কিয় এনেকৈ আছানো? নাই পল্লৱ,
আমি ব্ৰেকআপ হৈ যোৱাটোৱে ভাল কথা হ'ব গম পাইছানে মই আৰু এনেকৈ থাকিব নোৱাৰোঁ আৰু ইমান বছৰ হ'ল তুমি মাক কথাটোৱে ক'ব নোৱাৰা আৰু যে পিছত পাৰিবা মোৰ সেইটো সন্দেহ আছে সেইবাবে আমি দুখীয়া মানুহ কিন্তু সেইবাবে কি আমাৰ জগৰ নেকি কোৱাচোন দুখীয়া মানুহ বুলি কি মই বিয়া হ'বলৈ মোৰ অধিকাৰ নাই নেকি তোমাৰ পৰা মই আঁতৰি গ'লে মই চাগে সুখত থাকিব পাৰিম মই কি একো ল'ৰা নাপাম নেকি দুখীয়া মানুহ বুলি আমাৰ তেনেকুৱা মনবিলাক বেয়া নহয় গম পাইছা তোমাৰ ধনী মানুহ হ'ব পাৰা কিন্তু তোমাৰ টকা পইচা চাই মই তোমাক ভাল পোৱা নাই আৰু তুমি যদি সেনেকৈ ভাবিছা তেন্তে হ'লে মোৰ পৰা আঁতৰি যোৱা মই সেইটোৱে বিচাৰোঁ পল্লৱ আৰু এনেকৈ লগ কৰি থাকি কি পাম কোৱাচোন পিংকি প্লিজ তেনেকৈ নক'বা আঁতৰি যোৱাৰ কথা নক'বা মই তোমাক বহুত ভাল পাওঁ পিংকি মই মাক কম কথাটো তুমি আৰু অলপ দিন ধৈৰ্য ধৰা প্লিজ পিংকি মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা তুমি দুখ নকৰিবা এনেকৈ তুমি মন মাৰি থাকিলে মোৰ বহুত বেয়া লাগে গম পাইছানে পিংকি মোক আৰু অলপ সময় দিয়া মই মাক কমেই ক'ম মাক মানে কি ক'বা আৰু বুজাব নোৱাৰি জানানে কি যে কিছুমান কথা কৈ থাকে ধনী দুখীয়া চাই থাকে মই তেনেকুৱা নহয় পিংকি তুমিতো মোক ইমান বছৰে জানাই ন মই তেনেকুৱা নহয় মই তোমাকে ভাল পাওঁ আৰু তোমাকে বিয়া পাতিম তোমাক যদি নাপাওঁ মই আৰু কাকো বিয়া নাপাতোঁ প্লিজ তুমি দুখ কৰি নাথাকিবা এনেকৈ কিন্তু পল্লৱ আমি এনেকৈ লগ কৰি থকাটো ভাল কথা হোৱা নাই কাৰণ মা দেউতাহঁতৰ যদি সন্মতি থাকিল হয় তেতিয়া বেলেগ কথা এতিয়ালৈকে তুমি মাহঁতক কথাই ক'ব পৰা নাই আৰু এনেকৈ লগ কৰি থাকি পিছত যদি তুমি মাহঁতৰ কথা মতে বিয়া পাতা মোৰ কি বিলাই হ'ব কোৱাচোন তুমি সেইবাবে মই কৈছোঁ মই আঁতৰি যোৱাটোৱেই ভাল হ'ব কাৰণ তোমালোক ধনী মানুহ তোমালোকৰ কথা ক'ব নোৱাৰি কি কৰা তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে কাৰণ মই তোমাক ভাল পাওঁ মই তোমাক বুজি পাওঁ কিন্তু তুমি মাহঁতৰ কথা নেপেলোৱা সেইটোও মই জানো সেইবাবে মই আঁতৰি যোৱাটোৱেই ফিক্স কৰিছোঁ গম পাইছানে কাৰণ আমাৰ দুখীয়া মানুহ কাৰণে মা পাপাহঁতে এইবোৰ সহ্য কৰিব নোৱাৰিব গম পাইছা তোমাকতো মই মোৰ মাহঁতৰ লগতো চিনাকি কৰাই দিছোঁ দেখিছাই কিমান সহজ সৰল তেওঁলোকে এইবোৰ দুখ সহ্য কৰিব নোৱাৰিব সেইবাবে মই এতিয়াই আঁতৰি যোৱাটো চিন্তা কৰিছোঁ গম পাইছানে প্লিজ পিংকি এনেকুৱা কথা নক'বা মোক এৰি নাযাবা কেতিয়াও মই অতি সোনকালে কিবা এটা কৰিম মই অতি সোনকালে কিবা ব্যৱস্থা কৰিম পিংকি তুমি ধৈৰ্য ধৰা প্লিজ মোক এৰি নাযাবা মই তোমাক বহুত ভাল পাওঁ মই তোমাক কেতিয়াও নঠগোঁ মই অতি সোনকালে ব্যৱস্থা ল'ম আৰু কিবা এটা নহয় কিবা এটা কৰিমেই মই তুমি এৰি থৈ নাযাবা এৰা কথা নক'বা প্লিজ পিংকি প্লিজ পল্লৱ মই তোমাক এৰিব বিচৰা নাই মই তোমাক এৰিব জানো বিচাৰিছোঁ কোৱাচোন কিন্তু তোমাৰ সমস্যাটো মই বুজি পাইছোঁ তোমাৰ মায়ে কি বিচাৰে তুমি সেইটো চিন্তা কৰা সেইবাবেহে মই তেনেকৈ কৈছোঁ তুমি মায়ে যেনেকৈ কয় তেনেকৈ বিয়া পাতা সেইবাবে কৈছোঁ কাৰণ আমাৰ ইমান টকা নাই আমি বহুত দুখীয়া মানুহ কিন্তু মই তোমাক বহুত ভাল পাওঁ তোমাক এৰি মই থাকিবও নোৱাৰিম পল্লৱ আমাৰ কি এনেকৈয়ে যাবগৈ নেকি জীৱনটো তুমি কিবা এটা কৰা পল্লৱ মই এৰা কথা কৈছোঁ হয় কিন্তু মই তোমাক এৰি থাকিবও নোৱাৰিম পল্লৱ কিবা এটা কৰা নাকান্দিবা পিংকি প্লিজ নাকান্দিবা মই এইকেইদিনতে কিবা এটা কৰিমেই তুমি বিশ্বাস ৰাখা মোৰ ওপৰত মা অ' মা কিতাপ পঢ়ি আছা তুমি অঁ বোপাই কিবা কবি কচোন এই কিবা এটা মই চাই আছিলোঁ দে ক মানে কথা এটা আছিলে মা কি কথানো কচোন আৰু এটা কথা বোপাই আজি মিনতী ল'ৰাটো বিয়া তালৈ যাব লাগিব তহঁতে তই ৰেডি থাকিবি হা আৰু ল'ৰাটোহে যি জাননে মাকৰ এটা কথা নুশুনে ভাল পাই বিয়া পাতিছে জানো ছোৱালীজনী বোলে বহুত দুখীয়া ঘৰৰ একেবাৰে কান্দি কুটি আহিছে মানুহজনী আৰু মই তাকে যাওঁ বিয়াখন খাই আহোঁগৈ নহয় জানো বেয়াও পাব পাৰে এইবোৰ ল'ৰা যে একদম পিটন দিব লাগে এইবিলাকক বিয়া পাতি দিবই নালাগে মাকে আকৌ বিয়া পাতি দিছে এটা কথা মাকৰ নুশুনে ভাল পাই বিয়া হৈছে কাম নাই এইবিলাক খাবলৈ যাবলৈ মন নাই তথাপি মাকজনী মুখলৈ চাই যাওঁ আৰু বিয়াখনলৈ বাৰু তই কি ক'ব লাগিছিলি সেইটো কোৱা আকৌ নাই কোৱা ৰৈ আছোঁ যে এনেকৈ মই নাই মা নাই একো নাই এনেই তুমি ভাত খালা নাই সুধিম বুলি ভাবিছিলোঁ সেইটোৱে কথা আৰু দিয়া হ'ব দিয়া আমি ৰেডি থাকিম বিয়ালৈ যাম দিয়া হ'ব দে মই ভাত খালোঁ দে হেল্ল' নৱনীতা অঁ কোৱা কি ক'ব লাগে কি ক'ম তোমাৰ মানে কেতিয়া মানে কিবা এটা ফিক্স হ'ব কোনো গেৰেণ্টি নাই ন তোমাৰ এনেকৈ মানে মোৰ লগত কেলেমটো লাগি আছা নোৱাৰা যদি বাদ দিয়া এতিয়াই কৈ দিয়া ফোনটো কৰিলে ফোনটো ৰিচিভ নকৰা কি হৈছে মানে তোমাৰ একো মানে ডিচিশ্যন ল'বই পৰা নাই এতিয়ালৈকে নহয় জানো ৰ'বাচোন নৱনীতা ইমান খং নকৰিবা মই কিবা এটা কথা চিন্তা কৰিছোঁ ৰ'বা আমাৰ মানে দাদায়ো ছোৱালীজনী ভাল পায় নহয় মানে মই গম পাইছোঁ সি মাক কথাটো ক'বলৈ চাই আছে মাক যেতিয়া দাদাই কথাটো ক'ব ময়ো লগতে কথাটো ক'ম তুমি চিন্তা নকৰিবা অলপ দিন ৰ'বা হা মই মানে ফোনটো ৰিচিভ কৰা নাছিলোঁ তুমি এনি টাইম গালিয়ে দি থাকা এতিয়া মই মাক ক'বলৈ সাহস পোৱা নাই কম ৰ'বাচোন অলপ ধৈৰ্য ধৰা হ'ব দিয়া ৰাখা ফোনটো যেতিয়া মাৰক ক'ব পাৰিবা তেতিয়া ফোন কৰিবা মোলৈ নালাগে ফোন চোন কৰিবলৈ ৰাখা এতিয়া বাই তুমি খং নকৰিবাচোন হেল্ল' নৱনীতা হেল্ল' ফোনটো কাটিয়ে দিলা নেকি হেল্ল' কি হ'ব মানে শান্তি নাই মাৰ পৰা মানে
কিবা নহয় কিবা এটাতো কৰিব লাগিব দাদাই যদি নকৰে মই কিবা এটা কৰিম মানে মাক এনেকৈ আৰু বুজাই থাকি লাভ নাই বুজাবলৈ চেষ্টা কৰাও ভুল মা একো নুবুজে এনেকৈ থাকিলে আৰু নৱনীতাও গুচি যাব পিছত কি হ'ব আৰু কিমানজনী ছোৱালী এনেকৈ গুচি গুচি গৈছে ইমান দিন ধৈৰ্য কোনে ধৰি থাকিব সঁচা কথা ন মই মাক বুজাব লাগিব আৰু এজনী জোনালী নহয়নে জোনালী কি খবৰ তোৰ এটা তোৰ ল'ৰা চাগে ন সত্যৱতী দেখোন ভালনে তোৰ এই মই ল'ৰাটোক লৈ এইফালে ওলাই আহিছিলোঁ মানে তই ক'লে গৈছিলি মই এনেই অলপ ওলাই গৈছিলোঁ দে আৰু এটা কথা শুনিছোঁ সঁচানে মিছাও তোৰ ল'ৰাটোৱে বোলে বিয়া পাতিলে বোপাই তই বিয়া পাতিলি বোলে পলুৱাই আনিলি বোলে মাৰৰ সন্মান গোটেইখিনি শেষ কৰিলি আৰু ন আমাৰ ল'ৰাকেইটা দেখিছ আজিলৈকে মোৰ কথা নেপেলাই তই কিয় তেনেকুৱা কৰিলি মাৰক ইমান দুখ দিব নালাগিছিল নহয় আমাৰ এতিয়ালৈকে আজিলৈকে তেনেকুৱা একো এটা কথা মানা কৰা নাই দেই যি কওঁ তাকেই শুনে আৰু তই কিয় এনেকুৱা কৰিলিনো বোপাই সত্যৱতী সি মোক একো দুখ দিয়া নাই যিজনী বোৱাৰী আনিলে বহুত ভাল বোৱাৰী পালোঁ ময়ো দুখীয়া হ'ব পাৰে কিন্তু বহুত ভাল বোৱাৰী মোক বহুত গুৰুত্ব দিয়ে মোক মানে যিকোনো হওক কথা শুনে আৰু একো কামেই কৰিব নিদিয়ে মোক জান থ জোনালী তথাপিও থ আৰু এনেকৈ ভাল পাই পলুৱাই অনা ল'ৰাবোৰ ভাল নহয় দেই এনেকৈ বিয়া পাতা বেয়া মাকহঁতক মাকহঁতে যি কয় তাকে শুনিব লাগে ন আৰু একোতো নাপালি তই পলুৱাই আনোতে কিবা আনিলে জানো লগত একোতো নানিলে চাগে তেনেকুৱা ভাল নালাগে নহয় আমাৰ ল'ৰাকেইটা দেখিছে এতিয়ালৈকে বিয়া পাতা নাই মই যেতিয়া ভাল ছোৱালী ধনী মানুহৰ ঘৰ ছোৱালী এজনী চাই দিম তেতিয়াহে বিয়া পাতিব আৰু মইতো কৈয়ে দিছোঁ মোৰ ল'ৰা এতিয়া চাকৰি কৰে মোৰ ল'ৰাৰ কাৰণে 50 লাখ টকা দিবই লাগিব যৌতুক দিলেহে মই আনিম ছোৱালী আৰু তই কিডাল পালি ল'ৰা কিমান সৰুৰ পৰা ডাঙৰ দীঘল কৰি পেলাই তই কিবাটো পালি জানো একোতো নাপালি বিয়াখনো নহ'লে পলুৱাই লৈ আহিলে তই আকৌ ভাল বুলি কৈছে বোৱাৰীজনী যেনেকুৱাই নহওক সেইটো কি আছে পইচাটো আহিলেই হ'ল ন পইচা লাগে আজিকালি দিনত সত্যৱতী হ'ব ধৰ তোৰ ফাটা লেকচাৰ থ আৰু তোৰ এইটো কথা বহুত শুনি আছোঁ আৰু তই দেখি নহয় তোৰ ল'ৰাকেইটানো কেনেকৈ বিয়া পাত কেনেকুৱা ছোৱালী আন মোৰ ল'ৰাটো একো বেয়া কাম কৰা নাই একো বেয়া নহয় মোৰ ল'ৰাটো বুজিলি আৰু মোক তোৰ নিচিনা টকা পিছত দৌৰা বুলি ভাবিছ নেকি টকা আশা নকৰোঁ মই বুজিছ ব'ল বোপা ব'ল এইবিলাকৰ কথা শুনি থকা ভুল তই টকা লৈ পেলাই বিয়া পাত যা যেতিয়া ধনী মানুহৰ ঘৰ ছোৱালীজনী তোক গুৰুত্ব নিদিব নাচাব তেতিয়া গম পাবি আমাৰ বোৱাৰী বহুত ভাল আমাক বহুত গুৰুত্ব দিয়ে বুজিছ লাজ পালে তাই মুখখন শুনা লাজ পালে আকৌ সঁচা কথা কওঁতে লাজ পালে আমাৰ ল'ৰাৰ লগত হিজাব আহে লাজ পাই গুচি গ'ল আমাৰ ল'ৰাই তেনেকুৱা নকৰেও যা আৰু এনেকৈয়ে দিনবোৰ পাৰ হৈ গৈ থাকিল তথাপিও কিন্তু সত্যৱতীয়ে ল'ৰাকেইটাৰ বাবে ছোৱালী বিচাৰি নাপালে আৰু সৰু ল'ৰাটোৱেতো মাজে মাজে মাকক ছোৱালীৰ কথা কৈছিলে কিন্তু সত্যৱতী মান্তি নহ'লে সেইবাবে ডাঙৰটোৱেতো নক'লেই ভয়তে আৰু এদিন এনেকুৱা হ'ল দুয়োটা ল'ৰাই যেতিয়া বুজাই মাকক নোৱাৰিলে সেইবাবে দুয়োটাই ছোৱালী মন্দিৰতে বিয়া পাতি ঘৰলৈ লৈ আহিলে আৰু তাৰপিছত কি হ'ল চাওকচোন এবাৰ তহঁতে এয়া কি কাম কৰিলি তহঁতে মোৰ গোটেই সন্মান শেষ কৰিলি গোটেই আশাবোৰ শেষ কৰি পেলালি তহঁতে দুয়োটাই কি কৰিলি এয়া মা আমাক ক্ষমা কৰি দিবা মা তোমাৰ কাৰণে আমি এনেকুৱা কৰিবলগীয়া হ'ল তুমি যিবোৰহে আশা লৈ বহি আছা সেইবোৰতো কেতিয়াও পূৰণ নহয় মা ইমান আজিকালি দিনত যৌতুক বিচৰাটো এটা পাপ মা এইবোৰ টকা পইচা ইমান আছে কিহৰ কাৰণে আৰু লাগে তোমাক কোৱাচোন ভাল ছোৱালীজনী ভাল বোৱাৰীজনীহে আনিব লাগে যাতে তোমাক গুৰুত্ব দিয়ে তোমাৰ কেয়াৰ লয় কিন্তু তুমি টকা বিচাৰি ফুৰিছা ছোৱালী চাব গ'লেও খালি টকা কিমান দিব সেইবোৰ সোধা আমি বিৰক্তি হৈ গৈছোঁ মা আমি আৰু ধৈৰ্য ধৰিব নোৱাৰা হৈ গ'লোঁ তোমাক বুজাবও নোৱাৰোঁ বুজালেও তুমি নুবুজা সেইবাবে আমি এনেকুৱা কৰিবলৈ বাধ্য হ'লোঁ মা আমাক ক্ষমা কৰি দিবা মা দাদাই ঠিকে কৈছে তোমাৰ কাৰণে এনেকুৱা কৰিবলগীয়া হ'ল আমাক ক্ষমা কৰি দিবা তহঁতে এতিয়া ক্ষমা বিচাৰিব আহিছ তহঁতে ক্ষমাৰ যোগ্যই নহয় মই তহঁতক ক্ষমা কৰিব নোৱাৰোঁ তহঁতে মোক বহুত কষ্ট দিছ তহঁতে এনেকুৱা কৰিবি বুলি ভবা নাছিলোঁ মই বহুত আশা কৰিছিলোঁ তহঁতক লৈ ইহঁত দুজনী ভিক্ষুক ঘৰৰ ছোৱালী দুজনীহে পালিগৈ তহঁতে ইহঁত দুজনীয়ে তহঁতক ভুলালে তোক বেয়া কৰি পেলালে তহঁতেতো এনেকুৱা নাছিলি ইহঁত দুজনীয়ে মস্ত হাৰামি উলিয়াই পঠাই ইহঁতক মোৰ ঘৰত ইহঁত দুজনীৰ কাৰণে কোনো স্থান নাই মা কি কথা কৈছে আমাক সিহঁতক নদেখিবা নেকি কি গালি দিব আছে আমাক দিয়া সিহঁতক নিদিবা আৰু সিহঁতক যদি উলিয়াই দিয়া সিহঁতৰ যদি এখন ঘৰৰ স্থান নাই তে আমি দুটাও ইয়াত নাথাকোঁ আমি ওলাই যাম সিহঁতৰ লগত তুমি অকলে থাকিবা কি তহঁতে মোক এনেকৈ কথা ক'ব পাৰা হলি সিহঁত দুজনীৰ কাৰণে তহঁতে মোক এৰি থৈ যাবি ইহঁত দুজনীয়ে তহঁতক মোৰ পৰা লৈ গ'ল মানে ইহঁত দুজনীক এৰি দে বোপাহঁত এৰি দে মই ভাল ছোৱালী বিয়া পাতি দিম তহঁতক বহুত ভাল ছোৱালী বিয়া পাতি দিম ধনী ঘৰৰ ছোৱালী বিয়া পাতি দিম মোৰ কথা শুন বোপাহঁত মোৰ কথা শুন কি কথা কৈছা মা কি কথা কৈছা আমাক ধনী ঘৰৰ ছোৱালী নালাগে মা ধনী ঘৰৰ ছোৱালী নালাগে ধনী ঘৰৰ ছোৱালী এজনী আনিমেই যেনিবা পিছত যদি তোমাক গুৰুত্ব নিদিয়ে আমাক গুৰুত্ব নিদিয়ে তেতিয়া কি হ'ব আৰু আমি চাকৰি কৰোঁ মা আমাৰতো টকা ইনকাম কৰিব পৰা কেপাচিটি আছে আমি ইনকাম কৰিম কষ্ট কৰি আমি পৰিয়াল চলাম মা লোকৰ টকাৰ আশাত বহি থকা নাই নহয় আমি তেওঁলোকে এখন ঘৰৰ পৰা গুচি আহিছে আমাৰ আশাত আমি যদি তেওঁলোকক শাস্তি দিওঁ তেওঁলোকক যদি ব্যৱহাৰ বেয়া কৰোঁ তেওঁলোকে জানো কষ্ট নাপাব মা তুমি এজনী মাইকী মানুহৰ দুখটো বুজি নোপোৱা সিহঁতে ক'ৰ পৰা টকা আনিব সিহঁতক আমি চাবহে লাগে আৰু তুমি সিহঁতৰ পৰা টকা আশা কৰি বহি আছা
আজিৰ দিনত যৌতুক বিচৰাটো মা বহুত পাপ জানানে তুমি এটা আইনগতভাৱেও এইটো দণ্ডনীয় তুমি জানানে নাজানা তুমি কিয় নুবুজা মা তুমি কিয় নুবুজা তোমাক এৰি থৈ গ'লে আমিও ভালকৈ থাকিব নোৱাৰিম আমিও শান্তিত থাকিব নোৱাৰিম মা কিন্তু তুমি যদি সিহঁতক মানি নোলোৱা তেন্তে আমিও ইয়াত থাকিব নোৱাৰিম আমিও ওলাই যাম খাটাং কথা বল দাদা বল আমি ইয়াত আৰু নাথাকোঁ থাকক মা অকলে টকা লৈ ঘৰ লৈ থাকক নিজৰ ল'ৰাকেইটাৰ সুখটো বুজি নাপায় এনেকুৱা মা মই দেখা নাই নাথাকোঁ মই মাৰ লগত দাদা তই যাওঁ নে নাযাওঁ আহ আমি ইয়াত নাথাকোঁ আৰু আজিৰ পৰা অঁ ভাইটি বল মই যাম বল নাথাকোঁ ইয়াত আৰু নাই বোপা তহঁতে মোক এৰি থৈ নাযাবি বোপাহঁত বোৱাৰীহঁত তোমালোকক মই বেয়া ব্যৱহাৰ কৰিলোঁ তাৰ বাবে মোক ক্ষমা কৰি দিবা আহা ভিতৰলৈ সোমাই আহা মোক ক্ষমা কৰি দিবা বোপাহঁত মোক অকলশৰীয়া নকৰিবি মই তহঁতৰ অবিহনে থাকিব নোৱাৰোঁ মোক এৰি থৈ নাযাবি আজি বছৰৰ প্ৰথম দিন 1 জানুৱাৰী আৰু মই আজি শপত খাইছোঁ মই আজিৰ পৰা কেতিয়াও যৌতুকৰ নাম নলওঁ কেতিয়াও নলওঁ আৰু কোনোবাই যদি কয়ও মই তেওঁলোকক বুজাম যে যৌতুক লোৱাটো এটা মহাপাপ মই মোৰ নিজৰ ভুলটো স্বীকাৰ কৰিছোঁ বোপাহঁত মই নিজৰ ভুল মানি লৈছোঁ মোক ক্ষমা কৰি দে তহঁতে মোক এৰি থৈ নাযাবি সোমাই আহ তহঁতে মা আপুনি ক্ষমা খুজিব নালাগে আমাক মা আপুনি ডাঙৰ হয় আপুনি আমাক গালি দিলেও আমি একো নকওঁ আপুনি আমাক ক্ষমা খুজি লাজ নিদিব মা আপুনি আমাক আশীৰ্বাদ দিয়ক মা আৰু আপুনি যে মানি ল'লে আমাক বোৱাৰী ৰূপে আমাৰ বহুত ভাল লাগিছে মা আজিৰ পৰা আপুনিও একো আমাৰ পৰা কমপ্লেইন নাপায় আমাক আশীৰ্বাদ দিয়ক যাতে আমি সংসাৰখন ভালেৰে আৰম্ভ কৰিব পাৰোঁ আমি দুখীয়া হ'ব পাৰোঁ মা কিন্তু আমাৰ মনবোৰ দুখীয়া নহয় আপোনাক আমি কেতিয়াও বেয়া নাপাওঁ আপোনাক আমি সদায় গুৰুত্ব দিম মা কেতিয়াও আপোনাক বেয়া নাপাওঁ আপুনি আমাক কিবা যদি ভুল দেখে আমাক ক্ষমা কৰি দিব আৰু দেখুৱাই দিব মা আমি কেতিয়াও বেয়া নাপাওঁ অঁ বোৱাৰী ময়ো আজিৰ পৰা তোমালোকক নিজৰ ছোৱালীৰ দৰে ভাবিম মোৰ ছোৱালী নাই তোমালোকে আজিৰ পৰা মোৰ ছোৱালী মোক ক্ষমা কৰি দিবা বোপাহঁত ভিতৰলৈ